চাওক আজি আমি গম পাইছোঁ যে ছ'চিয়েল মিডিয়া বা নিউজত এনেকুৱা কুৱেশ্যন বুকলেট এখন চাৰ্কুলেট হৈ আছে আৰু আমি এইটো কনফাৰ্ম কৰিলোঁ যে এইটো উপেন্দ্ৰ নেশ্যনেল একাডেমি চিমেণ্ট চাপৰি যিখন চেণ্টাৰ তাত ইছ্যু হোৱা কুৱেশ্যন বুকলেট কিন্তু আমি যিটো ইনিচিয়েল পুলিচ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এইটো কনফাৰ্ম হৈছোঁ আৰু ফাৰ্ডাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইনস্পেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যিটো গম পাইছোঁ যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন কাৰণ চিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে সেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি সেইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যিটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে সেইটো আমি চিজ কৰিছোঁ গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি যিটো কেমেৰা ইউজ কৰে আফটাৰ এক্সামিনেশ্যন ছাৰে কৈ দিলে তাৰ পিছত এইটো এক্সামৰ সময়ত নহয় এক্সামিনেশ্যনৰ পিছত এইটো পিছত হৈছিলে আৰু তেতিয়া যিটো PDF বনাইছিলে স্কেম যিটো কৰিছিলে সেইটো আমি অলৰেডি সেই ডিভাইচটো যিটো ডিভাইচ ইউজ কৰিছিলে আমি এইটো কৰিছোঁ আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ব থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা